ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ এইটো কামৰূপ মেট্ৰ' জিলাৰ ক্লাছ 8ৰ মেথছৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যিমানটা কুৱেশ্যন আছে তোমালোকৰ জিলাৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে এইটো চাবা। আৰু যিহেতু তোমালোকে ক্লাছ 9ত এইটো চোৱা, ক্লাছ 9 আৰু ক্লাছ 10ত তোমালোকে 4টা সাবজেক্টত 45টাকৈ MCQ পাবা। কি কি সাবজেক্ট এইকেইটা হৈছে তোমাৰ ইংলিছ, তাৰপিছত তোমাৰ ছ'চিয়েল সায়েন্স, তাৰপিছত হৈছে তোমাৰ জেনেৰেল সায়েন্স আৰু তাৰপিছত হৈছে তোমাৰ কি মেথছ। এই 4টা সাবজেক্টত তোমালোকে 45টাকৈ MCQ পাবা। গতিকে তোমালোকে জনাটো দৰকাৰ আছে যে কেনেকুৱা ধৰণৰ MCQ আহে। তো ইয়াতে যিকেইটা তোমাৰ MCQ আছে সেই MCQ কেইটা আমি ভালদৰে আলোচনা কৰিম, লগতে আমি চাম লং কুৱেশ্যন কেনেকুৱা আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। 7002824673 মই তোমালোকক সেইখিনি সলিউশন কৰি দি দিম। আৰু তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিলে তোমালোকে ডিষ্ট্ৰিক্টটো মেনশ্যন কৰি দিবা। তো আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে x ডিভাইডেড বাই 4 ইজ ইকুৱেল টু 8। ইয়াৰে তোমাৰ কি হ'ব, ৰুট কি হ'ব বা বিজ কি হ'ব বা মূল কি হ'ব, এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে x ইনটু 1 মানে তোমাৰ কি আহিব x, আৰু 4 ইয়াত গুণা হ'ব 32। xৰ ভেলু কিমান হ'ব 32। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, দ্য ভেলু অফ x। এইটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ক্লাছ 9ত আছে। ইয়াতে চোৱা তোমাৰ দিয়া আছে বি x ইজ ইকুৱেল টু 0। ইয়াৰ পৰা xৰ ভেলু ওলাব লাগে। তো x ইফালে ৰাখি দিলে বিটো ইফালে লৈ গ'লে তোমাৰ হৰণ হৈ যাব, অৰ্থাৎ 0/b। আৰু 0/b মানে 0, অৰ্থাৎ তোমাৰ xৰ ভেলু কিমান হ'ল 0। এইটো 4 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইয়াতে কোফিচিয়েণ্ট সুধিছে, অৰ্থাৎ সহগ সুধিছে, xৰ সহগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা, সহগ মানে কি? সহগ মানে হৈছে সাংখ্যিক মান। সহগ মানে সাংখ্যিক মান চলকৰ লগত থকা। এইটো সাংখ্যিক মান যিটো তোমাৰ কি থাকে, চলকৰ লগত থাকে। কাৰ লগত? চলকৰ লগত। ইয়াতে xৰ কথা কৈছে, চোৱা xৰ কথা কৈছে। তো যদি xৰ কথা কৈছে চোৱা, x ইয়াতে তোমাৰ x টাৰ্ম আছে, এইটো xৰ লগত কিমান পূৰণ হৈ আছে 3। গতিকে xৰ চলক হৈছে 3 আৰু 3ৰ চলক হৈছে x। এটা আনটোৰ হয়, বুজি পালা? মানে 3টো xৰ চলক হয় আৰু xৰ চলক হৈছে 3। গতিকে xৰ সহগৰ মান কিমান হ'ব 3 হ'ব। যদি সুধিলে হয় যে x স্কুৱেৰৰ সহগ কিমান হ'ব, তেতিয়াহ'লে চোৱা ইয়াতে x স্কুৱেৰ টাৰ্ম আছে, x স্কুৱেৰৰ লগত তোমাৰ 2 পূৰণ হৈ আছে, গতিকে এইটো হ'ব 2। বুজি পালানে? একেবাৰে চিম্পল হয়। তাৰপিছত তোমাৰ 4 নম্বৰত কি কৈছে চোৱা, ইয়াতে দ্য নাম্বাৰ অফ ভাৰ্টিচেছ ইন ডেকাগন। দশ বুজ এটাৰ শীৰ্ষবিন্দুৰ সংখ্যা। ইয়াতে চোৱা, দশ মানে কি? দশ মানে হৈছে 10, অৰ্থাৎ তোমাৰ যিটো ডেকাগন আছে, ডেকাগনৰ কোণৰ সংখ্যা কিমানটা হ'ব 10টা। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু 9-10ত লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 9ৰ কাৰণে, ক্লাছ 10ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। ইয়াতে তোমাৰ কি কৈছে চোৱা, দুটা মুদ্ৰা একেলগে টচ কৰিলে পাব পৰা ফলাফলৰ সংখ্যা, এইটো কিমান হ'ব 4 হ'ব। কি হ'ব 4? কেনেকৈ চোৱা, আমাৰ যে মুদ্ৰা আছে, মুদ্ৰাৰ তোমাৰ দুটা পিঠি থাকে, এটা থাকে হেড আৰু এটা কি থাকে, টেইল থাকে। এইটো সম্ভাৱিত চেপ্টাৰৰ প্ৰশ্ন হয়। এটা হেড থাকে আৰু এটা টেইল থাকে। হেড মানে তোমাৰ যাক কোৱা হয় মুণ্ড, আৰু তোমাৰ টেইল মানে কোৱা হয় পুচ্ছ। মনত ৰাখিবা, এইবোৰ কিন্তু ক্লাছ 9-10ত লাগিব। হেড মানে মুণ্ড, টেইল মানে হৈছে পুচ্ছ। দুটা মুদ্ৰা একেলগে টচ কৰা হৈছে, তো দুটা মুদ্ৰাত কি কি ওলাব পাৰে, হেড আৰু হেড ওলাব পাৰে। তাৰপিছত টেইল আৰু হেড ওলাব পাৰে। তাৰপিছত তোমাৰ কি, টেইল আৰু টেইল ওলাব পাৰে, আৰু তোমাৰ কি ওলাব পাৰে, হেড আৰু টেইল ওলাব পাৰে। বুজি পাইছা? এইটো চোৱা, টেইল হেড আৰু হেড টেইল কিন্তু একে নহয় বাৰু, কাৰণ এইটো ফলাফলৰ কথা কোৱা হৈ আছে। ইয়াতে কেইটা আছে চোৱা, 1, ইয়াতে 2, এইটো 3 আৰু এইটো 4। কেইটা আছে 4টা। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
তাৰপিছত তোমাৰ কি কৈছে চোৱা কেন্দ্ৰীয় কোণৰ মান কিমান হ'ব চোৱা এইটো ধৰি লওঁ আমাৰ এটা কাৰ্য প্লেন হয় ইয়াত আমি এটা চাৰ্কল আঁকিছোঁ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী অৰ্থাৎ এইটো কমপ্লিট এংগল মানে চক্ৰীয় কোণ বা সাইক্লিক এংগল এইটো তোমাৰ কিমান হ'ব 360 ডিগ্ৰী এইটো সি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকক মই এটা ট্ৰিক শিকাম যেটো তোমাৰ 35 যেটো আছে বা তোমাৰ যিকোনো সেম নাম্বাৰ তোমাৰ দুবাৰ পূৰণ কৰিলে কেনেদৰে ইজিলি কৰিব পাৰি ট্ৰিক শিকাই তোমালোকক চোৱা ইয়াতে 35 ৰ স্কয়াৰ তোমালোকে জানা স্কয়াৰ এটো সব 35 ক কি কৰিবলৈ দিছে স্কয়াৰ মানে হৈছে 35 ইনটু কি হ'ব 35 এতে সব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল চোৱা এনেকুৱা ধৰণৰ অংকবোৰ তোমালোকক এমসিকিউ কিয় দিয়ে তোমালোকৰ ট্যালেন্ট চাবলৈ মানে তুমি কিমান হুনকালে কৰিব পাৰা হেতু চাবলৈ এনেকুৱা ধৰণৰ কোৱেশ্চন এমসিকিউ দিয়া হয় নহলে তো তুমি 35 আৰু 35 এনেকে তুমি 35 আৰু ইফালে 35 তুমি এনেকে পূৰণ কৰি দিলে ধুনীয়াকৈ আনসাৰ আহি যাব এটো জানে পৰীক্ষকসকলে যে তোমালোকৰ এটো তুমি পূৰণ কৰিলে আনসাৰটো পাৰিবা কিন্তু তোমালোকৰ টাইমটো কেনেকৈ বচাবা হেতু তোমাৰ হে মেইন কথা তেতিয়া হলে তোমালোকে চোৱা তোমালোকক মই ট্ৰিক শিকাই দিও এই যে তোমাৰ ইয়াতে লাষ্টৰ যেটো 5 থাকে হেতু আনি তুমি আগৰ 35 ত যোগ দিবা 35 ত যোগ দিলে এটো হ'ব কিমান 40 এটা ইয়াতে তোমাৰ 4 হৈ গলি 4 ৰ লগত তোমাৰ 3 পূৰণ কৰা তো 4 3 জাৰ কিমান হ'ব 12 আৰু লাষ্টত এটা 25 বহাই দিবা কাৰণ 5 আৰু 5 আছে সেইকাৰণে 25 বহাই দিবা এটা आंसर এটো কি অপচনটো কারেক্ট হ'ব ক্যালকুলেটৰ মাৰি চাব পাৰা তাৰপিছত তোমাৰ এটো এটো মই মুখে মুখে কৈ দিব পাৰিম 75 * 75 এটো কিমান হ'ব জানানে এটো হ'ব 5625 এটো आंसर সো একেবাৰে ইজি হয় মানে তোমাৰ যদি সেম নাম্বার থাকে আৰু হেতু যদি স্কয়ার কৰিব লাগে বা ডাবল যদি থাকে তেতিয়া হলে যেনেকুৱা 25 আৰু 25 যদি মাল্টিপ্লাই কৰিব লাগে তেতিয়া হলে হ'ব তোমাৰ 625 এটো তো তুমি ডাইৰেক্টলি এনেকে পূৰণ কৰিব পাৰা তোমালোকে কিছুমান সৰুসুৰা পূৰণ হৰণৰ নিয়মবোৰ মনত ৰাখিবা যাতে তোমালোকৰ ক্যালকুলেশন কৰোতে ইজি হয় গতিকে এটো আমাৰ বি অপচনটো কারেক্ট হ'ব তাৰ পিছত চোৱা কি কৈছে 8 নম্বৰত কৈছে তোমাৰ এটা পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গমূল সদায় এটা কি হয় এটো সুধিছে এটা চোৱা পূৰ্ণ বৰ্গ সংখ্যা কোনবোৰ এটো চোৱা তোমাৰ কি হয় 4 তাৰ পিছত তোমাৰ 9 হয়নে তাৰ পিছত তোমাৰ কিমান হ'ব 4 9 তাৰ পিছত আহিব 16 তাৰ পিছত কোন আইগা 16 হলে 4 তাৰ পিছত আহিব তোমাৰ 25 হয়নে তাৰ পিছত আহিব তোমাৰ কিমান 49 এইবোৰ হৈছে পূৰ্ণবৰ্গ সংখ্যা তাৰ মানে এইবোৰক যদি আমি ৰুট কৰো তেতিয়াহলে এতৰ ৰুট পাম অৰ্থাৎ মূল পাম পূৰ্ণবৰ্গ যেনেকুৱা তোমাৰ √4 টো যুগ্ম সংখ্যা তেতিয়াহলে ইয়াৰে বৰ্গমূল তোমাৰ কি হ'ব 2 হ'ব তাৰ পিছত তোমাৰ √16 আছে √16 মানে পূৰ্ণবৰ্গ তো তোমাৰ 16 টো তোমাৰ কি হয় পূৰ্ণবৰ্গ হয় গতিকে ইয়াৰে आंसर আহিব 4 এটো সব যুগ্ম হয় অৰ্থাৎ তোমাৰ যদি পূৰ্ণ সংখ্যা হয় যেটো যুগ্ম থাকে হেতুৰ বৰ্গমূল সদায় তোমাৰ কি হ'ব যুগ্ম সংখ্যাই হ'ব এটো বি নম্বৰটো কি হ'ব কারেক্ট অপচন হ'ব মনত ৰাখিবা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ক্লাস 9 10 ত আহে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে তা স্কয়াৰ ৰুট এতে স্কয়াৰ ৰুট ওলাব দিছে চোৱা এটো তোমাৰ স্কয়াৰ ৰুট ওলাব দিছে 225 মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এটা কথা মনত ৰাখিবা 1 ৰ পৰা 30 লৈ বৰ্গ সংখ্যা 1 ৰ পৰা 30 লৈ কি সংখ্যা বৰ্গ সংখ্যা স্কয়াৰ নাম্বাৰস আৰু 1 ৰ পৰা 30 লৈ তোমাৰ কিউবিক নাম্বাৰ অৰ্থাৎ কিউবস তুমি 1 ৰ পৰা 30 লৈ ঘন আৰু 1 ৰ পৰা 30 লৈ স্কয়াৰ এইকেইটা নাম্বাৰ কিন্তু তোমালোকে জানিবই লাগিব এটো তোমাৰ ক্লাস 9 আৰু ক্লাস 10 দুটাতে এপ্লাই হ'ব 9 আৰু 10 দুটাতে লাগিব তোমালোকে যদি এইখিনি মুখস্থ নকৰা তেতিয়াহলে তোমালোকে ক্যালকুলেশন কৰোতে বহুত প্ৰবলেম পাবা তো তোমালোকৰ যাতে ক্যালকুলেশনত প্ৰবলেম নহয় তোমালোকে এতে হাজু হোৱা কাৰণ ক্লাস 9 আৰু 10 ত মেথছত তোমাৰ 45 টাকৈ এমসিকিউ আহিব হেবোৰ তুমি 1 ঘণ্টাৰ ভিতৰত সমাধান কৰিব লাগিব বুজি পাইছানে তো 1 ঘণ্টাৰ ভিতৰত সমাধান কৰাটো ইমান ইজি নহয় এইকাৰণে তোমাৰ ক্যালকুলেশন কি হ'ব লাগিব ফাস্ট হ'ব লাগিব ক্যালকুলেশনটো স্পিড হ'ব লাগিব আৰু ক্যালকুলেশন স্পিড তোমাৰ কেতিয়া হ'ব যেতিয়া তুমি সৰুসুৰা ট্ৰিকবোৰ মনত ৰাখিবা বা তোমাৰ এইবোৰৰ স্কয়াৰ নাম্বাৰ বৰ্গ নাম্বাৰ এইবোৰ মনত থাকিব বুজি পালা তো ইয়াতে চোৱা তোমাৰ 125 টো তোমাৰ 15 ৰ বৰ্গ হয় অৰ্থাৎ তুমি যদি 15 স্কয়াৰ কৰা তেতিয়াহলে কিমান পাবা 225 পাবা তাৰ মানে তোমাৰ 15 হৈছে 225 ৰ বৰ্গমূল এটো তোমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব
এই নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে কিউব ৰুটৰ কথা কৈছে ইয়াতে কৈছে তোমাৰ চোৱা কিউব ৰুটৰ কথা। কিউব ৰুট মানে এইটো ওলাব লাগে, এইটো চোৱা কিউবিক ৰুট অফ 512, এইটো কিউবিক ৰুট অফ 512 মানে হৈছে 8। অৰ্থাৎ তুমি যদি 8ক 3বাৰ পূৰণ কৰা, 8ক কেইবাৰ পূৰণ 3বাৰ, তেতিয়াহ'লে তুমি পাবা মানে 512 পাবা। অৰ্থাৎ তোমাৰ 512 কিউবিক ৰুট হৈছে কিমান 8, বুজি পালানে? তাৰপিছত চোৱা এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। চোৱা এইটো ষ্টেটমেণ্ট, দুটা ষ্টেটমেণ্ট দি আছে, তুমি ক'ব লাগে কোনটো সঁচা আৰু কোনটো মিছা। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু নতুনকৈ আহে, 9-10ত গ'লে বহুত পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আকৌ কৈছোঁ, তোমালোকে ক্লাছ 9 ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা বা আজমল ছুপাৰ 40ৰ এক্সাম দিয়াৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। কাৰণ তোমালোকে আজমল ছুপাৰ 40 মোৰ চেনেলৰ জৰিয়তে কৰিব পাৰিবা। যোৱা বছৰ মেক্সিমাম ষ্টুডেণ্ট মোৰ চেনেলৰ থ্ৰুৱেদি তাতে এডমিশ্যন পাইছে, গতিকে তোমালোকেও পাবা। সেইখিনি মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। তো ইয়াতে তোমাৰ কি কৈছে, আটাইতকৈ সৰু অথচ যুগ্ম মৌলিক সংখ্যাটো 2 হয়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ উক্তি 2ত কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 1, এইটো মিছা হয়। কাৰণ তোমাৰ পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা, 0 1 2 3 এনেকৈ গৈ থাকে। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 হ'ব লাগিছিল, কিন্তু ইয়াতে 1 দিছে, গতিকে এইটো ভুল হ'ব। গতিকে উক্তি 1টো শুদ্ধ, উক্তি 2টো ভুল। এইটো চাই এই নম্বৰ ষ্টেটমেণ্টটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এনেকুৱা ধৰণৰ অপশ্যনো থাকিব, এইটো চাই লোৱা তোমালোকে। তাৰপিছত তোমাৰ 12 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ চোৱা কোনটো ৰামানুজনৰ নাম্বাৰ, কোনটো ৰামানুজনৰ নাম্বাৰ হয়। এইটো 1729ক কি বুলি কয়, ৰামানুজন নাম্বাৰ বুলি কয়। এই নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চাই এই এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু 9-10তো আহে। ইউনিট প্লেচ অফ দ্য কিউব, এইটো চোৱা কিউব 23ৰ কিউব কৰিলে তুমি ইয়াতে যিটো নাম্বাৰ পাবা, সেই নাম্বাৰটোৰ লাষ্টৰ যিটো ডিজিট আছে, সেই ডিজিটটো তোমাৰ কিমান আহিব, অৰ্থাৎ ইউনিট ডিজিট কি আহিব চাবা। এইটো ওলোৱাৰ সৰু এটা টেকনিক আছে। চোৱা সৰু টেকনিক মানে কি, লাষ্টৰ নাম্বাৰ তুমি 3বাৰ পূৰণ কৰা, লাষ্টৰ নাম্বাৰটো কেৱল লাষ্টৰ নাম্বাৰ। ইয়াতে চোৱা লাষ্টৰ যিটো ডিজিট আছে, সেই ডিজিটটো কিহৰ কাৰণে কৰিলোঁ, কাৰণ আমাৰ কেৱল ইউনিট প্লেচ লাগে। ইউনিট প্লেচ মানে কি, চোৱা তোমাৰ ধৰি লোৱা 1 2 3 4 নাম্বাৰ আছে, এইটো হৈছে 1234, এইটো একক, দশক, শতক, হাজাৰ এনেকৈ গুণা হয় না, তোমালোকে পঢ়ি আহিছানে একেবাৰে লয়াৰ ক্লাছত, একক, দশক, শতক, হাজাৰ। তো এই যে লাষ্টৰ যিটো নাম্বাৰ সেইটো লাগে। গতিকে 3 3 9 9 3 গুণ 27, তো 27ৰ লাষ্টৰ নাম্বাৰটো কি 7 হয়, গতিকে এইটো আমাৰ 7 হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে কিন্তু এইবোৰ 9-10ত পাবা, মনত ৰাখিবা। তাৰপিছত 40 নম্বৰ কুৱেশ্যনটোত চোৱা, এটা তোমাৰ কি কৈছে কিউবিক ৰুট। ইয়াতে চোৱা তোমালোকে কিউবিক ৰুট অফ 27, কিউবিক ৰুট অফ 27 মানে হৈছে 3, অৰ্থাৎ তোমাৰ 3 কিউব মানে কিমান 27, সেইকাৰণে আমি এইটো 3 লিখিব পাৰোঁ। তাৰপিছত তোমাৰ কিউবিক ৰুট অফ 64, সেইটো মানে হৈছে 4, এইটো 4, প্লাছ তোমাৰ কিউবিক ৰুট অফ 125, এইটো হৈছে 5ৰ কিউব। গতিকে এইটো 3 আৰু 4 7, 7 আৰু 5 12, এইটো 12 এনচাৰ হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে কি কৈছে a + b হোল স্কুৱেৰ। a + b হোল স্কুৱেৰ মানে কি, a² + 2ab + b², a² + 2ab + b²। ইয়াতে তোমাৰ 2 এটা আহিব, এইটো এই অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো ভেলু ওলাব দিছে। চোৱা এইটো ভেলু অফ 3x 5x - 2y² মানটো কি হ'ব, এইটো চাবা। এইটো তোমাৰ কি, এইটোৰ এইটো পূৰণ হ'ব, অৰ্থাৎ এইটো চোৱা 3 5 গুণ হ'ব 15, আৰু x × x মানে x², ইয়াতে মাইনাছ আহিব কাৰণ ইয়াতে কি আছে, মাইনাছ আছে, সেইকাৰণে আহিব। এতিয়া চোৱা 3 3 গুণ 9 আহিব, ইফালে x আছে আৰু ইফালে আছে y², গতিকে এইটো হ'ব তোমাৰ 9xy²। এইটো চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো তোমাৰ কুৱেশ্যনত কি কৈছে, এইটো চোৱা ভেলু, ইয়াতে ভেলু ওলাব লাগে, মাল্টিপ্লাই কৰি দিলে এই এনচাৰ আহি যাব। ইয়াতে চোৱা ইয়াতে আছে তোমাৰ 2, ইয়াতে আছে 4 আৰু ইয়াতে আছে তোমাৰ 5, প্ৰথমতে এইকেইটা কৰা। তো ইয়াতে তোমাৰ কিমান আহিব, চোৱা 2 4 8, আৰু 8 5 জ কিমান 40, 8 5 জ আহিব 40। তাৰপিছত চাবা, তাৰপিছত চোৱা ইয়াতে এল আছে কিমানটা, 2টা, ইয়াতে আছে কেইটা, এটা, গতিকে ইয়াতে তোমাৰ কিমান আহিব, l³ আহিব।
কাৰণ এল দুটা আৰু এটা তিনিটা আহিবনে তাৰপিছত এম আছে কেইটা চোৱা এটা আছে ইফালে আছে তোমাৰ দুটা গতিকে তিনিটা হ'ল আৰু ইফালে আছে এটা চাৰিটা অৰ্থাৎ এম টু দি পাৱাৰ কি হ'ব 4 আৰু ইফালে তোমাৰ এন আছে কেইটা এটা এন কেইটা আছে এটা আছে গতিকে এইটো হ'ব এনসাৰ 4l কিউব 4l কিউব m টু দি পাৱাৰ 4 আৰু তোমাৰ আহিব n আৰু কি আহিব n আহিব n এটো হ'ব आंसर 4l স্কয়াৰ এটো 4l কিউব হ'ব ইয়াতে স্কয়াৰ আছে ইয়াতে l আছে গতিকে কিউব তো আহিবই গতিকে এটো তোমাৰ এইটো হ'ব आंसर এটো কিউব হ'ব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ সম্ভাৱিতা চেপ্টাৰৰ কোৱেশ্চন হয় চাবা দেই এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এতে লুডু গুটি এটা টস কৰিলে যুগ্ম সংখ্যাবোৰ সম্ভাৱিতা তোমালোকে লুডু খেলানে লুডু গুটিত তোমাৰ কি কি থাকে চোৱা লুডু গুটিত 1 2 3 4 5 আৰু কি থাকে 6 এটা তোমালোকে চোৱা ইয়াতে তোমাৰ যুগ্ম সংখ্যা কি কি আছে যুগ্ম সংখ্যা এটা 2 ইয়াতে 4 আৰু 6 এটা যুগ্ম আৰু তোমাৰ ইফালে আছে তোমাৰ 5 ইফালে আছে 3 আৰু ইফালে আছে কিমান 1 এটা হৈছে অযুগ্ম হয়নে তো এইকেইটা হৈছে যুগ্ম তো যুগ্ম সংখ্যা ইয়াতে সব টোটাল কেইটা আছে নাম্বার টোটাল নাম্বার আছে 6টা তো তোমালোকে জানাই যে সম্ভাৱিতাৰ ফৰ্মুলা কি সম্ভাৱিতাৰ ফৰ্মুলা হৈছে তোমাৰ তলত থাকিব মুঠ ফলাফল তলত থাকিব কি মুঠ ফলাফল আৰু ওপৰত থাকিব তোমাৰ ঘটনাৰ সাপেক্ষে থকা ফলাফল এটো ওপৰত থাকে ঘটনাৰ সাপেক্ষে থকা ফলাফল ঘটনাৰ সাপেক্ষে থকা ফলাফল বুজি পাইছানে ফলাফল এতে সো তোমাৰ ইয়াতে মুঠ ফলাফল আমি কিমান পাইছো 6 মুঠ ফলাফল কিমান 6 আৰু ইয়াতে কৈছে তোমাৰ যুগ্ম সংখ্যা কি আছে 2 4 আৰু 6 আছে তে কেইটা যুগ্ম সংখ্যা পালো তিনিটা গতিকে ওপৰত আহিব 3 বুজি পাইছানে কাৰণ এটো ঘটনাৰ সাপেক্ষে থকা ফলাফল ইয়াতে ঘটনাটো কৈছে আমাৰ যুগ্ম সংখ্যাৰ ঘটনা গতিকে 3 ৰ 1 গুণ 3 3 2 গুণ 6 গতিকে এটো হ'ব 1/2 आंसर হ'ব তো বি অপচনটো কারেক্ট অপচন হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকে 9 10 তো কৰিব লাগিব গতিকে তোমালোকে এইবোৰ কেয়াৰফুলি কৰিবা তাৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সোৱা দা মিনিমাম ইন্টেৰিয়ৰ এংগল ফৰ এ ৰেগুলাৰ পলিগন এটো 60 ডিগ্ৰী এটো মনত ৰাখিবা সদায় এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন কিন্তু 9 10 তো আহে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হ'ব পাৰে তাতকৈ সৰু হ'ব নোৱাৰে তাৰ পিছত তোমাৰ কি কৈছে সোৱা নেশনাল ম্যাথমেটিক্স ডে অর্থাৎ গণিত দিবস কেতিয়া পালন করা হয় গণিত দিবস পালন করা হয় 22 ডিসেম্বৰত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব পৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 20টা এমসিকিউ আমি আলোচনা কৰিলো তোমালোকে আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি কৰিব পাৰিবা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা যাতে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পোৱা তাৰ পিছত চোৱা ইয়াতে তোমাৰ যিবোৰ তোমাৰ লং কোৱেশ্চন আছে হে লং কোৱেশ্চন কেটাও কিন্তু বহুত ইম্পৰ্টেন্ট হয় বহুত দৰকাৰী হয় তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা এইবোৰ কিন্তু তোমালোকৰ 9 10 তো লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ক্লাস 8ৰ যেটো সায়েন্স আছে সায়েন্স আৰু ম্যাথছ এই কেতিয়াও কিন্তু অবহেলা নকৰিবা কাৰণ সায়েন্স আৰু ম্যাথছ এই দুইটা 100% ক্লাস 9ত আৰু 10ত ইউজ হ'ব 9 আৰু 10ত 100% ইউজ হ'ব গতিকে তোমালোকে এইবোৰ কিন্তু জানিব লাগিব হয় এইবোৰ কিন্তু বহুতই দৰকাৰ হয় এটো সাইবোৰ কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো আৰু ইয়াৰ আগতেও তোমাৰ ইংলিশৰ কোৱেশ্চন পেপাৰ মই আপলোড কৰিছো তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ তোমালোকে ভিডিওটো চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো চাই কোৱেশ্চনটো আহিছে তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ